हेलो फ्रेंड्स, आज से लक्ष्मी पूजा और लक्ष्मी पूजा दिखे आम तो नारिकल पिठाটো खाबई लगे। ये लक्ष्मी पूजा स्पेशियल और सेहे मैं जगार कर नारिकलखिनि काटि लैसो धुनियाके सरू सरूके। एतिया मिक्सित दी এইখিনি ধুনীয়াকৈ কৰি ল'ম। তাৰ পিছত আমি নাৰিকলৰ পিঠা বনাম। লগতে চেনেলটো সাবস্ক্ৰাইব, লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব প্লিজ। যেহেতু মই নতুন হয়, হয়তো ব্লগ ৰেচিপি বুলি ভাবিলোঁ বৰ আপোনালোকে। এয়া মোৰ নাৰিকলখিনি এতিয়া ইতিমধ্যে গুড়ি কৰা হৈ গ'ল। এতিয়া ইয়াত অকণমান চেনি দি ধুনীয়াকৈ সানি ইয়াত পিঠা বনাম বুলি ভাবিছোঁ। চাই থাকক আপোনালোকে মই কি কৰোঁ ভিডিঅ'টো। আজি লক্ষ্মী পূজা যিহেতু এয়া চেনি দিলোঁ। আপোনালোকে বাৰু এই পিঠাটো খাই ভাল পায়নে? মই পিছে বহুত ভাল পাওঁ দেই। চেনি পৰিমাণ মতে দিব, বহুতকেইটা যিহেতু পিঠা বনাম। ইয়াত দুটা নাৰিকলৰ কৰি আছে আৰু চেনি আন্দাজ মতে দি দিছোঁ আৰু মই এয়া। লগতে ইয়াতে মায়ে বেলি আছে আটা, কাৰণ এয়া আটাৰ পিঠা যে বনাই নাৰিকল মাজত সোমাই দি মাক কিবা কৰিবলৈ দিলোঁ। এতিয়া মায়ে আপোনালোকক এখন বনাই দেখুৱাব। মই বাৰু ভালকৈ নাজানো, চাই থাকি ভিডিঅ' কৰি থাকোঁ, শিকি আছোঁ বাৰু। কেতিয়াবা যেতিয়া ভালকৈ একেবাৰে এক্সপাৰ্ট হ'ম আপোনালোকক নিশ্চয়কৈ দেখাম। মই পাৰোঁ, কিন্তু এই খাচা তাত যে বনাই প্লাষ্টিকৰ সেইটোতহে পাৰোঁ, কিন্তু মায়ে বোলে সেইটোত বেয়া পায়। এনেকৈয়ে পূৰা পাৰফেক্ট বনাই দি দেখুৱায়। এয়া মায়ে কিদৰে পিঠা বনাইছে আপোনালোকে চাই থাকক। দেখিছেনে কি ধুনীয়াকৈ আমি যে প্লাষ্টিকৰ খাচাবোৰত বনাওঁ তেনেকুৱা আছে দিছে। মই কিন্তু নোৱাৰোঁ দেই, সেয়ে মাকে বনাবলৈ দিলোঁ। এয়া এখন হৈ গ'ল, দেখিছেনে কি ধুনীয়া। এতিয়া এইকেইখন হ'ল, কিন্তু আকৌ বলে লাগে। সেইকাৰণে মাক ক'লোঁ মই এইকেইখন ভাজোঁ, আপুনি আকৌ অলপমান আটা মাৰক। এতিয়া এইখিনি নাৰিকল ৰৈ গ'ল, তাৰমানে সেইকাৰণে অলপ আটা মাৰিবলৈ দিলোঁ। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ, ৰিফাইন তেল। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে পিঠা ভাজিম। এয়া তেল গৰম হৈয়ে গ'ল মোটামুটি। এতিয়া ইয়াত পিঠা দি ভাজি দিওঁ। গেছটো প্ৰথমতে ল' ফ্লেমত দি লৈছোঁ। আপোনালোকে বাৰু লক্ষ্মী পূজা পালন কৰিলেনে? জনাবচোন কমেণ্টত। আমাৰ পিছে লক্ষ্মী পূজা ইমান ভালদৰে পালন কৰা নহয়, তথাপিও যিখিনি পাৰোঁ কৰোঁ ঘৰতেই অকণমান। এয়া পিঠা ভাজি আছোঁ। পিঠাটো অকণমান ৰংচোৱা হোৱালৈকে ভাজি থাকিম। এই দেখিছেনে দুখন হৈছে, এইখন হ'লে নমাই থৈ দিম ধুনীয়াকৈ। এতিয়া ভিডিঅ'টো চাই থাকক। দেখিছেনে পিঠাকেইখন? মই এখন আৰু দি দিলোঁ। লক্ষ্মী পূজা আহিলে মই এইটোৱে ভাল লাগে জানেনে, এই পিঠাটো খাবলৈ পাওঁ। মাজে মাজে বাৰু বনাই খাওঁ, কিন্তু তথাপিও লক্ষ্মী পূজা বুলি সেই দিনটোত খোৱাৰ এটা মাদকতাই সুকীয়া হয়নে নহয়? যেনেকৈ ধৰি লওক মাঘ বিহুত দৈ চিৰা এইবাৰ স্পেচিয়েল হয়, সেই হিচাপে লক্ষ্মী পূজাত হৈছে এই পিঠাটো আৰু হৈছে জিলাপি, গৰম গৰম জিলাপিও বাৰু আনিছে। আপোনালোকক পিঠা ভজা হ'লে দেখুৱাম বাৰু। গৰম গৰম জিলাপি আনি থৈ দিছে ধুনীয়াকৈ, আমি পিছে খাম। সেয়া অকণমান ৰংচোৱা হোৱাতে মই পিঠাটো ধুনীয়া নমাই থৈ দিলোঁ। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম, পিছত খাম। ইয়াতে এনেদৰে আকৌ তেল দি দিলোঁ, আকৌ ভাজিম, কাৰণ বহুত আছে পিঠা ভাজিবলৈ। মায়ে খালে আকৌ বনায়ে আছে বহুতখিনি। মই এইখিনি মাৰ হোৱাৰ আগে আগে ভাজি শেষ কৰিব লাগিব, তাৰপিছত আকৌ সেইখিনি ভাজিম। ভিডিঅ'টো আপলোড কৰাতে সেয়েহে দেৰি হ'ল, কাৰণ আজি সন্ধিয়াৰ পৰা বহুত কাম কৰিবলগীয়া হ'ল। মানুহ আহি আছে দুই এটা, সিহঁতকো যোগান ধৰিবলৈ দিবলগীয়া হৈছে। ভাজি আছোঁ পিঠা এতিয়া, আপোনালোকে চাই থাকক। ইয়াৰ মাজতে মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।
তেতিয়াহে নতুন নতুন ভিডিঅ' দিম। এয়া পূজাৰ প্ৰসাদ আহি গ'ল। এতিয়া মই পূজাৰ প্ৰসাদ খাই আছোঁ, লগতে পিঠাও বনাওঁ। পিঠাখিনি ভজা হ'ল বাৰু, ইয়াৰে আধা নোহোৱাই হ'ল, লৈ গ'ল খাবৰ বাবে। আৰু ইয়াৰ জিলাপি টোপোলাটো খুলিলোঁ, দেখিছেনে? গৰম গৰম জিলাপি। খোৱাহে কথা, কি টেষ্টি জিলাপি। এইটো দেখিছেনে? এইটো মই অকণমান বেলেগ ষ্টাইলত দি পিঠাটো বনাম বুলি ভাবিছিলোঁ। ম'মৰ চাইজে